আজি হৈছে ৰমজান মাহৰ 13 নম্বৰটো ৰোজা। আজি ইফতাৰত কি বনালোঁ চাবলৈ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আহক। প্ৰথম মই বনাব লৈছোঁ চাহী টুকুৰা। ৰমজান মাহত যদি চাহী টুকুৰা নবনাওঁ তেন্তে কিবা এটা আনকমপ্লিট লাগে। মই লাষ্ট 3 ইয়াৰৰ পৰা চাহী টুকুৰা বনাওঁৱেই ৰমজান মাহত। আগতো ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰি থৈছোঁ। প্ৰথমতে গাখীৰ আৰু চেনি উতলাই ল'লোঁ, তাতে কাষ্টাৰ্ড দিলোঁ। সেইখিনি বনাই ছাইডত ৰাখি ব্ৰেড লৈ লৈছোঁ। ব্ৰেডৰ ছাইডটো কাটি লৈছোঁ। এটা বাটিত মই অলপমান মিঠাই ওলোৱাই লৈছোঁ। তাৰপিছতে কেক টিন এখন লৈছোঁ, তাতে বনাই ৰখা কাষ্টাৰ্ড অলপ দি ল'লোঁ আৰু তাৰ পৰা ব্ৰেড দি লৈছোঁ। মই ব্ৰেড 4খনেই বনাইছোঁ, যিহেতু আমাৰ মানুহ 4টা আৰু বহুত হেভি বনে এইটো, গতিকে এটা খালেই পেট একদম ফুল হৈ যায়। তাৰ পৰা ড্ৰাই ফ্ৰুটছ কাটি লৈছোঁ। ব্ৰেডকেইখনৰ ওপৰত প্ৰথমতে মই মিঠাই মেডটো দিছোঁ, তাৰপিছতে কাজু আৰু এলমণ্ড দিছোঁ, তাৰপৰা আকৌ কাষ্টাৰ্ড দি আকৌ ওপৰত ব্ৰেড দি দিছোঁ। ড্ৰাই ফ্ৰুট যিকোনো ল'ব পাৰে, কিন্তু আমাৰবিলাকৰ ঘৰত বেছিভাগ কাজু আৰু এলমণ্ডে এভেইলেবল থাকে, গতিকে সেয়াই দিছোঁ। তাৰপিছতে আকৌ ব্ৰেড দিলোঁ, আকৌ কনডেন্স মিল্ক, এনেকৈ মানে একেটা প্ৰচেছকে দুবাৰ ৰিপিট কৰিলোঁ। আৰু একেবাৰে শেষত অকণমান ধুনীয়া দেখাবৰ কাৰণে ডালিমৰ গুটি দি দিছোঁ। চাওকচোন ইমান বেছি মৰম লাগিছে দেখিবলৈ, আৰু দেখাত ভাল হ'লে বস্তুটো খায়ো ভাল লাগে। এতিয়া এইখিনি মই ফ্ৰিজত ৰাখি থ'ম, যিহেতু চাহী টুকুৰা ঠাণ্ডাকৈ খাই বেছি ভাল লাগে। তাৰপিছতে দোকানৰ চিঙৰাখিনি বনাই ৰেডি কৰিলোঁ আৰু এইফালে ৰুটি কেইটামান সেকি আছোঁ। ৰুটিকেইটা সেকি ঠাণ্ডা হ'ব দি মই গোছ অলপ আছিলে সেয়া ধুই ল'লোঁ। ৰুটিকেইটা ঠাণ্ডা হ'ল, তাৰপিছতে মই সৰুকৈ হাতেৰে ছিঙি লৈছোঁ। আমিয়ে হেনো মালিতা বনাব। এইফালে মই চাউলৰ লগতে বৰা চাউল একমুঠি দি তিয়াই ৰাখিছোঁ। এয়া মই কুৰ্মা পোলাও বনাম। পোলাওত সদায় বৰা চাউল অলপ দিলে আঠা নিচিনা হৈছে, খাবলৈ মই ভাল পাওঁ। আৰু আজি মই গোছটো বইল কৰি লোৱা নাই, ডাইৰেক্ট কুৰ্মা কৰি পোলাওকণ বনাব লৈছোঁ। কেতিয়াবা এনেকৈ খায়ো ভাল লাগে। তো এয়া মই প্ৰথমতে গোছখিনি কুৰ্মা কৰিবলৈ ৰাখি দিলোঁ। আনফালে মই যোৱাকালি বনোৱাৰ নিচিনাকৈ ফিৰনি অলপ বনালোঁ। আৰু এইফালে আমিয়ে মালিতা বনাব লৈছে। মালিতাৰ সম্পূৰ্ণ ৰেচিপিটো দেখুওৱা নাই, এনেই অলপ চলপ দেখুৱাই দিছোঁ কেনেকৈ বনাইছে, লগতে দি দিছে বাদাম। আনফালে মই পোলাওখিনি মজাই আছোঁ আৰু এইফালে মালিতাও ৰেডি হৈ গ'ল, ওপৰতে অকণমান বাটাৰ দি ৰাখি থৈছে। গোছখিনি যেতিয়া মই কুৰ্মা কৰিছিলোঁ তেতিয়া পানী অলপ বেছি হৈছিল, সেইখিনি মই এক্সট্ৰাকৈ কাঢ়ি থৈছিলোঁ আৰু পোলাওত পানীৰ জেগাত মই সেয়া ব্যৱহাৰ কৰিলোঁ। আৰু এজ ইউজুৱেল ঘিউ দি 2টা চিটি লগাই দিলোঁ আৰু আমাৰ টেষ্টি কুৰ্মা পোলাও ৰেডি হৈ গ'ল। এইফালে বৰপাইহঁতৰ ঘৰৰ পৰা ইফতাৰৰ প্লেট দিছিলে আৰু আমাৰ ইফতাৰৰ প্লেটো ৰেডি কৰি ল'লোঁ আৰু আলহামদুলিল্লাহ ইফতাৰো কৰিলোঁ। 13টা ৰোজা কমপ্লিটো হ'ল।